পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাও বুলি জগতখনত বিহুৰ উলগনি পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাও বুলি জগতখনত বিহুৰ উলগনি পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাও বুলি জগতখনত বিহুৰ উলগনি লিখিছো তাত কি মাত শুনি ভাল পাওঁ আৰু লিখিছো কি মাত শুনি বেয়া পাওঁ আগৰ গোজৰ গুলিৰ গুৰুম খং শিঙাৰ ধ্বনি বাঘৰ গোজৰ গুলিৰ গুৰুম খং শিঙাৰ ধ্বনি বেয়া লাগিব হয় কাজিয়া আৰু হনাহনি বেয়া লাগিব হয় কাজিয়া আৰু হনাহনি পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাও বুলি জগতখনত বিহুৰ উলগনি বিহুৰ উলগনি আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।